আমাৰ তিতাবৰ সম জিলাৰ অধীনত 4টা জিলা পৰিষদ আছে। তিতাবৰ, ঠেঙাল, বৰহুলা আৰু কৰঙা। লগতে আঞ্চলিক পঞ্চায়ত আমাৰ 26টা আছে আৰু গাঁও পঞ্চায়তো 26খন আছে। আমাৰ টোটেল পলিং ষ্টেচন তিতাবৰ সম জিলাত 283 আছে আৰু তাতে টোটেল ভোটাৰ্ছ আছে 1,80,135। আমাৰ ইয়াতে ষ্ট্ৰং ৰুমৰ পৰা আদি কৰি ইছ্যু ৰিচিট কাউণ্টাৰ, ডায়েটৰ কেম্পাছ, আমাৰ তিতাবৰৰ ডায়েটৰ কেম্পাছত হ'ব। 1 তাৰিখে গোটেই পলিং মেটেৰিয়েলসমূহ ইছ্যু হ'ব আৰু 2 তাৰিখে ভোট গ্ৰহণ হোৱাৰ পিছত তাতেই আকৌ ৰিচিভ হ'ব। ঠিক সেইদৰে কাউণ্টিং টু ডায়েটৰ কেম্পাছত 11 মে'ৰ দিনাখন হ'ব। টোটেল আমাৰ তিতাবৰ সম জিলাৰ ভোটাৰ্ছ হ'ল 1,80,135। সকলোৰে মানে সম জিলা আয়ুক্ত হিচাপে সকলোৰে মোৰ এইটো আহ্বান থাকিলে যে তেওঁলোকে যাতে তেওঁলোকৰ এই মানে ভোট দিয়াৰ যিটো ৰাইট সেইটো এক্সাৰচাইজ কৰি ভোট গ্ৰহণ কেন্দ্ৰসমূহত আহি ভোট গ্ৰহণ কৰে, গোটেই ডেমক্ৰেচি প্ৰচেছটো ছাকচেছফুল কৰে আৰু সকলোৰে ৰাইজৰ পৰা আদি কৰি আমাৰ গোটেই পলিং পাৰ্চনেলছ, বিষয়া, কৰ্মচাৰী, লগতে সংবাদ মাধ্যমৰ সকলো বন্ধুলে মোৰ এইটোৱে আহ্বান থাকিলে যে সকলোৰে সহযোগিতাৰ জৰিয়তে যাতে আমি গোটেই তিতাবৰ সম জিলাত পঞ্চায়ত নিৰ্বাচনটো খুব মানে সুচাৰুৰূপে সম্পন্ন কৰিব পাৰোঁ। ধন্যবাদ। আমাৰ তিতাবৰ সম জিলাৰ অধীনত 4টা জিলা পৰিষদ আছে। তিতাবৰ, ঠেঙাল, বৰহুলা আৰু কৰঙা। লগতে আঞ্চলিক পঞ্চায়ত আমাৰ 26টা আছে আৰু গাঁও পঞ্চায়তো 26খন আছে। আমাৰ টোটেল পলিং ষ্টেচন তিতাবৰ সম জিলাত 283 আছে আৰু তাতে টোটেল ভোটাৰ্ছ আছে 1,80,135। আমাৰ ইয়াতে ষ্ট্ৰং ৰুমৰ পৰা আদি কৰি ইছ্যু ৰিচিট কাউণ্টাৰ, ডায়েটৰ কেম্পাছ, আমাৰ তিতাবৰৰ ডায়েটৰ কেম্পাছত হ'ব। 1 তাৰিখে গোটেই পলিং মেটেৰিয়েলসমূহ ইছ্যু হ'ব আৰু 2 তাৰিখে ভোট গ্ৰহণ হোৱাৰ পিছত তাতেই আকৌ ৰিচিভ হ'ব। ঠিক সেইদৰে কাউণ্টিং টু ডায়েটৰ কেম্পাছত 11 মে'ৰ দিনাখন হ'ব। টোটেল আমাৰ তিতাবৰ সম জিলাৰ ভোটাৰ্ছ হ'ল 1,80,135। সকলোৰে মানে সম জিলা আয়ুক্ত হিচাপে সকলোৰে মোৰ এইটো আহ্বান থাকিলে যে তেওঁলোকে যাতে তেওঁলোকৰ এই মানে ভোট দিয়াৰ যিটো ৰাইট সেইটো এক্সাৰচাইজ কৰি ভোট গ্ৰহণ কেন্দ্ৰসমূহত আহি ভোট গ্ৰহণ কৰে, গোটেই ডেমক্ৰেচি প্ৰচেছটো ছাকচেছফুল কৰে আৰু সকলোৰে ৰাইজৰ পৰা আদি কৰি আমাৰ গোটেই পলিং পাৰ্চনেলছ, বিষয়া, কৰ্মচাৰী, লগতে সংবাদ মাধ্যমৰ সকলো বন্ধুলে মোৰ এইটোৱে আহ্বান থাকিলে যে সকলোৰে সহযোগিতাৰ জৰিয়তে যাতে আমি গোটেই তিতাবৰ সম জিলাত পঞ্চায়ত নিৰ্বাচনটো খুব মানে সুচাৰুৰূপে সম্পন্ন কৰিব পাৰোঁ। ধন্যবাদ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।